আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা ৰাইজ? আমাৰ ফালে ঠাণ্ডা যোৱাতকৈ আকৌ আহিছে কালিৰ পৰা। আৰু ৰাতিপুৱা বৰষুণ দি আছে, ৰাতিপুৱাৰ পৰা নাই কাৰেণ্ট, গিজাৰৰ পানীকণ মাহঁতে ধুই আদায় কৰি দিলে। মই সেই চিণ্টেক্সত ঠাণ্ডা পানীগাল ঢালি আহিছোঁ, জুই ফংগে গাইছ। আৰু ৰাতিপুৱা এইফালে জলপান। আমাৰ ঘৰত এইকেইদিন জলপানেই চলি আছে। এৱা গাখীৰটো বৰ এটা ভাল নাপাওঁ, কিন্তু দৈ গাখীৰ খালে আজি চেচ। আৰু জলপান খাই এইফালে আহি গ'লোঁ জুই ফুৱাবলৈ। বম ঠাণ্ডা হৈছে দেই, তামাম। খৰি দি দে। আৰু এইফালে দেখিছেনে আমাৰ ঘৰৰ কবি। খালোঁ বহুত, আৰু এইবাৰ কবি নাই, বৰষুণ নাই। আৰু এতিয়া ওলাইছোঁ, ওচৰতে খুৰা ঘৰত অন্নপ্ৰশন আছে। যাব মন নাই, ইমান ঠাণ্ডা, শুই থাকিব মন গৈছে, কিন্তু নগ'লেও নহ'ব, গৈ আহোঁ পটককৈ। আৰু এইফালে আমাৰ মধুৰিআম লাগিছে, দেখিছে? কি মোৰডাল জপৰাকৈ কৰি লৈছ? মোৰ জপৰা হৈ থাকিলে আকৌ আঁচুৰিবলৈ আহিছোঁ। আৰু এইফালে দেখিছেনে আমাৰ ককাহঁতৰ ঘৰৰ ফ্ৰণ্টৰ পুখুৰীটো সিঁচি আছে। এনেকৈ মাছ ধৰা চাই মই খুব বেছি ভাল পাওঁ। আপোনালোকে ভাল পায়নে? আৰু পুখুৰীটোৰ ছাইডতে এখন বাঁহৰ দলং আছে। মায়ে কৈ আছে নুঠিবি, সেইখন ভাগিবও পাৰে, কিন্তু নাই, উঠাৰ পিছতহে মোৰ শান্তি লাগিছে। আৰু তাতে অলপমান দেৰি মাছ ধৰা চাই আমি আহি গ'লোঁ এইফালে অন্নপ্ৰশন। আৰু তাত পাই খোৱা বোৱাত লাগি গ'লোঁ, ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। আৰু তাৰ পৰা ঘূৰি আহোঁতে মা আৰু মই সোমালোঁ ককাৰ ঘৰত, আৰু মোক এৰি এইফালে চব নিজৰ নিজৰ কথাত ব্যস্ত। গতিকে নেক্সট ব্লগত লগ পাম, আজিলৈ বাই।